নমস্কাৰ সকলোকে আপোনালোকে সকলোৱে গম পায় আসাম জব অফিচিয়েল চেনেলৰ জৰিয়তে অসমৰ যিকোনো নতুন চাকৰিৰ আৰু শিক্ষা বিভাগৰ নতুন নটিফিকেশনৰ ভিডিঅ' আপলোড কৰি থাকোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ আগ্ৰহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব আজি আৰু এটা নতুন চাৰ্কুলাৰ বিষয়ে আলোচনা কৰিম পশুপালন আৰু চিকিৎসা বিভাগ অসম পশুপালন আৰু চিকিৎসা বিভাগৰ ফালৰ পৰা আৰু এটা নতুন চাৰ্কুলাৰ দিছে চাৰ্কুলাৰটো দেখুৱাবলৈ বিচাৰিছোঁ ইয়াত আপোনালোকে দেখা পাইছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এইটো নটিফিকেশন দিয়া হৈছে ইয়াত চাওক দিয়া হৈছে পোষ্টৰ নামখিনি ইয়াত দিয়া হৈছে নেম অফ দা পোষ্ট ভেটেনাৰী অফিচাৰ নাইবা ব্লক ভেটেনাৰী অফিচাৰ আন্ডাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আসাম গুৱাহাটী এতিয়া পোষ্টটো দেখাই দিছোঁ কিমান দিয়া হৈছে ইয়াত তলৰ পিনে চাওক ইয়াত টোটাল পোষ্ট দিয়া হৈছে ৭১টা পোষ্ট দিয়া হৈছে আৰু ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইয়াত দিয়া হৈছে কেটাগৰী ওয়াইজ পোষ্ট কিটা ভগাই দিয়া হৈছে আপোনালোকে চাইছে নেম অফ দা পোষ্ট এণ্ড সাৰ্ভিস ইয়াত দিয়া হৈছে ভেটেনাৰী অফিচাৰ ব্লক ভেটেনাৰী অফিচাৰ পোষ্টৰ নামখিনি দিয়া হৈছে আৰু ইয়াত ওপেন কেটাগৰী যিহতে জেনাৰেল আছে ইহঁতৰ কাৰণে ইয়াত 37 টোটাল পোষ্ট আৰু ইয়াৰ পৰাই ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 11টা পোষ্ট দিয়া হৈছে ওবিসি এমওবিসিৰ কাৰণে 19টা পোষ্ট ৰখা হৈছে তাৰ ভিতৰত 6টা ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে ৰখা হৈছে এছচিৰ কাৰণে এনেকৈ 5টা দিয়া হৈছে এছটিপিৰ কাৰণে 7টা এছটিএইচৰ কাৰণে 3টা আৰু এনেকৈ গ্ৰেণ্ড টোটাল হ'ব 71 ইয়াৰে 21টা হ'ব ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে দিয়া হৈছে ইয়াত 3টা পোষ্ট ৰিজাৰ্ভেশ্যন ৰখা হৈছে ফিজিকেল ইণ্ডিকেটৰৰ কাৰণে পিডব্লিউবিডিৰ কাৰণে 3টা পোষ্ট ৰখা হৈছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এটা পোষ্ট ৰখা হৈছে এতিয়া তলৰ পিনে দেখাই দিছোঁ কি কোৱালিফিকেশ্যন লাগিব কোৱালিফিকেশ্যনটো চোৱাৰ আগত আপোনালোকক দেখুৱাই দিছোঁ পে স্কেলটো ইয়াত চাওক পে স্কেল হ'ব 30,000ৰ পৰা 1,10,000 লৈকে পে স্কেল হ'ব লগতে 12,700 গ্ৰেড পে হ'ব আৰু পে ভেন 4 হ'ব স্যালাৰি হিসাব কৰিলে মোটামুটি 60,000 মান স্যালাৰি হ'ব আপোনাৰ এতিয়া দেখুৱাই দিছোঁ ইয়াত চাওক এডুকেশ্যনাল কোৱালিফিকেশ্যন এজন কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট ডিগ্ৰী BA পাছ হ'ব লাগিব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি নাইবা ইনষ্টিটিউচনৰ পৰা আৰু তলৰ পিনে চাওক এজটো দি আছে বয়স লাগিব মিনিমাম বয়স লাগিব 21 বছৰ আৰু 38 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব 1/1/2024 তাৰিখৰ ভিতৰত এইখিনি তাৰিখত এইখিনি বয়স হ'ব লাগিব 21 বছৰ হ'ব লাগিব আৰু 38 বছৰ বেছি হ'ব নালাগিব আৰু এজ ৰিলেক্সেশ্যন আছে 5 বছৰ বেছিকে পাব SC ST কেণ্ডিডেটে 3 বছৰ বেছিকে পাব OBC MOBC কেণ্ডিডেটে আৰু এক্স সাৰ্ভিসমেনে 50 ইয়াৰ্ছ লৈকে পাৰিব পাৰ্সন উইথ ডিজেবিলিটি ইহঁতে 10 ইয়াৰ্ছ বেছিকে পাব আৰু এজ লিমিটটো ক্যালকুলেট কৰিব ক্লাছ 10 নাইবা 12ৰ যেটো এডমিট কাৰ্ড আছে সেই হিচাপে এতিয়া দেখুৱাই দিছোঁ ইম্পৰ্টেন্ট সেকশন যেটো স্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন 1/3/2024 পৰা এপ্লিকেশ্যন লোৱাৰ আৰম্ভ হ'ব আকৌ এবাৰ কৈ দিছোঁ 11/3/2024 পৰা এপ্লিকেশ্যন লোৱা আৰম্ভ হ'ব আজি হল 7 তাৰিখ অহা সোমবাৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ব 10/4/2024 এপ্ৰিল মাহৰ 10 তাৰিখ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যেটো পেমেন্ট আছে এপ্লিকেশ্যন ফিজ আছে হেতু 12/4/2024 ভিতৰত কমপ্লিট কৰিব লাগিব এতিয়া দেখুৱাই দিছো এপ্লিকেশ্যন ফিজ কিমান লাগিব তলপিনে দেখুৱা হৈছে BPL PWBD কাৰণে এপ্লিকেশ্যন ফিজ নীল ST OBC MOBC কাৰণে 150 এনেকৈ প্ৰসেসিং ফিজ এনেকৈ ট্যাক্সেবল এমাউন্ট প্ৰসেসিং ফিজ এনেকৈ 197 হ'ব SC ST OBC MOBC কাৰণে আৰু জেনাৰেল ক্যান্ডিডেটৰ কাৰণে টোটাল হ'ব 297.20 এতিয়া দেখুৱাই দিছো হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে যেটো লিংক থাকিব এপ্লিকেশ্যন কৰাৰ লিংক হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আৰু প্ৰত্যেকটো ভিডিওতে মই কৈ দিও এই যেটো নটিফিকেশন আছে এই নটিফিকেশনটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা গৈ কেনে এই PDF টো ডাউনলোড কৰি আপোনালোকে যদি আৰু কিবা লাগতিয়াল আছে হেবোৰ চাই ল'ব পাৰিব আৰু মই প্ৰত্যেকটো ভিডিওতে নটিফিকেশনবোৰ দি দিও আপোনালোকে কেনেকৈ আবেদন কৰিব তাৰ কাৰণে যেতিয়া এপ্লাই কৰা ডেটটো আহিব তেতিয়া এটা মই নতুনকে এপ্লাই কৰি ভিডিও এটা বনাই আপলোড কৰি দিম প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব এই লিংকটোৰ জৰিয়তে এই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু ইয়াৰ পৰা চাওক এটা মোবাইল নম্বৰ লাগিব এটা ইমেইল ID লাগিব
আপোনালোকে মোবাইল নম্বৰটো তেতিয়ালৈকে ৰাখিব যেতিয়ালৈকে এই এপ্লিকেশ্যনটো প্ৰচেছ হৈ থাকে। ইয়াত আপোনালোকে আবেদন কৰিব লগা ডকুমেণ্টখিনিৰ চাইজখিনি দিয়া হৈছে। পাৰ্চনেল ইনফৰমেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ, ফটো ইত্যাদিবোৰৰ দিয়া হৈছে। আপোনালোকে ফটোগ্ৰাফটো 50 KB পৰা 200 KB ভিতৰত হ'ব লাগে আৰু 3 মাহৰ পুৰণা ফটো হ'লে হ'ব, ইয়াতকৈ বেছি হ'লে একচেপ্ট নকৰিব। ছিগনেচাৰটো এনেকৈ 50 KB পৰা 200 KB ভিতৰত দিব লাগে আৰু যিমান সম্ভৱ কম MB কৰিব যাতে ডকুমেণ্টটো ক্লিয়াৰ হয়। আৰু আপোনালোকে গম পায় PDF নাইবা JPEG ফাইলহে ছাপোৰ্ট কৰে অনলাইনৰ আবেদন কৰাৰ সময়ত। এপ্লাই কৰাৰ সময়ত এপ্লাই কৰা ফৰ্মটোৰ তলত কিমান চাইজ আপলোড কৰিব লাগে ডকুমেণ্টখিনি সেইখিনি মই তেতিয়া দেখুৱাই দিম। আৰু তলৰ পিনে দিয়া হৈছে চাওক, পে'মেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ ইছ্যু হয় তেনেহ'লে এইটো নম্বৰত কণ্টেক্ট কৰিব। ৰাতিপুৱা 10টাৰ পৰা আবেলি 6টা বজালৈকে অল ৱৰ্কিং ডেজ, যিদিনাখন খোলা থাকে আৰু কোনো ধৰণৰ হলিডেত আপোনালোকে কণ্টেক্ট কৰিলে নাপাব। আৰু যদি কোনো ধৰণৰ এপ্লিকেশ্যন কৰাৰ সময়ত কোনো ধৰণৰ ইছ্যু হৈছে এইটো নম্বৰত কণ্টেক্ট কৰিবলৈ দিছে ৱৰ্কিং ডেজত। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ইয়াত দেখুৱাই দিছোঁ জোনখিনি, ডিষ্ট্ৰিক্ট কভাৰ্ড আণ্ডাৰ দ্য জোনছ, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। আপোনালোকৰ যিটো সুবিধা হয় সেইটো কৰিব। আমাৰ যিহেতু বঙাইগাঁওটো ওচৰত হয়, বঙাইগাঁওটো চিলেক্ট কৰিম, কোকৰাঝাৰটো চিলেক্ট কৰিম। জোন ৱাইজ চিলেক্ট কৰিবলৈ দিছে, কোকৰাঝাৰটো চিলেক্ট কৰিম। ইয়াত এইকেইটা জোন দিয়া হৈছে আৰু গুৱাহাটীত আছে বৰপেটা, বাক্সা, কামৰূপ এনেকৈ দিয়া হৈছে। আপোনালোকে জোনকেইটা চাই আবেদন কৰিব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।